আজি মই আনন্দবজাৰ আইচি হিচাপে ইয়াত এটা মানে শিৱ মন্দিৰৰ অভাৱ হৈ থাকাত এই মন্দিৰটো মই নিজেই নিজ ইচ্ছামতে নিৰ্মাণ কৰি অভাৱটো পূৰণ কৰিছোঁ আৰু ইয়াত মই এতিয়া কামনা কৰিছোঁ যাতে মানে এই মন্দিৰটো সুকলমে চলাই থাকে আৰু ভৱিষ্যতত মানে কোনো ধৰণৰ মানে এই নাথাকে আৰু এজন আপুনি মুছলমান মানুহ হৈ এটা শিৱ মন্দিৰ নিৰ্মাণ কৰিলে ইয়াৰ উদ্দেশ্য কি বা যি শংকৰদান আৰু চাওক বহুত দল সংগঠনে ৰাম মন্দিৰ নিৰ্মাণ কৰিছে ৰাম মন্দিৰৰ নামত তেওঁলোকে মুছলমানক চাঁদা দিব বন্ধ কৰিছে কিন্তু তেনে ক্ষেত্ৰত ওলোটা ছবি আনন্দবজাৰত কি ক'ব আপুনি কিয় আহিল এইটো মই মানৱ ধৰ্ম হিচাপে মই মানে কোনো জাতি ধৰ্ম মোৰ নাই মানৱ ধৰ্ম হিচাপে মই নিৰ্মাণ কৰিছোঁ এইটো আৰু এইটো যিহেতুকে অসমখন এখন শংকৰ আজানৰ দেশ ইয়াত কোনো জাতি ভেদৰ কথা আহি নপৰে মই এইটোৱে জানো যে হিন্দু মুছলিম কোনো আমাৰ মানুহ নাই মানুহ হিচাপে আমি সকলোৱে জীয়াই থাকিব লাগিব আৰু সেইটোৱে মোৰ ধৰ্ম আনন্দবজাৰ আৰক্ষী চকীৰ মাননীয় আইচি ছাৰ ডাঙৰীয়াই যি পদক্ষেপ লৈছে আমি সঁচাকৈ আনন্দিত তেওঁ যি জাতি ধৰ্ম সকলো মানুহক সাঙুৰি খাই এটা মন্দিৰ তৈয়াৰ কৰিছে আৰু সেই মন্দিৰটোক লৈ এই অঞ্চলৰ ৰাইজে উৎসাহিত আৰু তেখেতক বহুত প্ৰশংসা কৰিছে যোৱাকালিৰ পৰা ছ'চিয়েল মিডিয়াত আমি দেখা পাইছোঁ তেখেতক বহুত প্ৰশংসা কৰিছে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখে তেখেতেও আহ্বান জনাইছে আমি ৰাইজৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আমি আনন্দবজাৰ আৰক্ষীসমূহ কৰ্তৃবৃন্দই আমাৰ ষ্টাফসহ গোটেই আজি আনন্দবজাৰত শিৱ মন্দিৰ থানাৰ ওচৰত লাগে এটা আমি ধৰক বাহিৰত ডিউটি কৰিব যাওঁ এটা শিৱ মন্দিৰ হ'লে আমাৰ ভাল হয় এটা সেয়া কৰি গ'লে আমাৰ কিছুমান দুৰ্ঘটনাৰ পৰা মুক্ত হ'ব পাৰোঁ আৰু আমি সকলোৱে আমাৰ আনন্দবজাৰ আৰক্ষী চকীৰ সকলোৱে আমাৰ জোৱানসকল ABBNৰ জোৱানসকল আমাৰ HGসকল আমাৰ আইচি ছাৰ আমাৰ AP সকল যিসকল আমাৰ ষ্টাফ আছে আনন্দবজাৰ ষ্টাফ সকলোৱে আমি মিলি এই আনন্দবজাৰ আৰক্ষী চকীৰ এই শিৱ মন্দিৰটো স্থাপন কৰিছোঁ আৰু ইয়াত সকলো ৰাইজৰো গৰিহণা আছে সকলো ৰাইজ আহিব আৰু ইয়াত সকলো ৰাইজৰে গৰিহণা আছে আৰু সকলোৰে আস্থা আছে এই তেখেতেতো কৈয়ে গৈছে যে ইয়াতে কোনো তাৰমানে ধৰ্মৰ হেৰি নাই হিন্দু মুছলিম নাই সকলো মানৱ জাতি হিচাপত এটা ধৰ্ম হিচাপত পালন কৰিছে সকলোৱে তেখেতৰ সেইটো ভাৱ নাই আৰু তেখেতে কৈছে কি আমি মানৱ সমাজত মিলি জুলি থকাটোৱে কৰ্তব্য